আজি ৰাতি অৰুণাচল প্ৰদেশৰ নামচাই ডিষ্ট্ৰিক্টত কেইগৰাকী আদিবাসী আৰু কেইগৰাকী ট্ৰাইবেলৰ মাজত যি ঘটনা সংঘটিত হ'ল, ইয়াৰ পৰা আমি স্পষ্ট চাবলৈ পালোঁ যে কেইগৰাকী ট্ৰাইবেলসকলে মাৰা নস্ত্ৰ হাতত লৈ খাঞ্জা বন্দুকেৰে খুন্দিওৱা আৰু খান্দা বন্দুকেৰে গুলিয়াই দিয়াৰ লগতে চোকা অস্ত্ৰৰে আঘাতপ্ৰাপ্ত কৰা, যাৰ পৰিণতত আজি 7জন আদিবাসী লোক গুৰুত্বভাৱে আহত হৈছে আৰু বৰ্তমান ট্ৰিটমেণ্ট চলি আছে। এনেধৰণৰ বৰ্বৰ নিহংস হত্যাৰ চেষ্টা কৰাক আমি আদিবাসী ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ তৰফৰ পৰা আমি ধিক্কাৰ জনাইছোঁ, গৰিহণা দিছোঁ। আমি দাবী জনাব খুজিছোঁ